নমস্কাৰ বাইদেউসকল, আশা কৰোঁ সকলো ভালে কুশলে আছে। আপোনালোকক সকলোকে মই অপূৰ্ব বৰা অফিচিয়েল ইউটিউব চেনেলটোলৈ প্ৰথমে মই আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি এটা খুব ইম্পৰ্টেণ্ট কিন্তু সৰু এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। ভিডিঅ'টোক আপোনালোকে অকল মন দি শুনিব। দুটামান কথা, কেৱল সূক্ষ্ম দুটামান কথা মই ক'ম। কথাখিনি আপোনালোকে সকলোৱে জানে, কিন্তু এই কামখিনি কৰোঁতে আমাৰ সদায় থাকি যায়। CBE ICDS তথা এই বিভাগত কৰ্মৰত সকলো অংগনবাড়ী কৰ্মী, সহায়িকা, ছুপাৰভাইজাৰ বাইদেউ বা এই ডিপাৰ্টমেণ্টত যিমানখিনি কৰ্মৰত কৰ্মচাৰী আছে সকলোৰে বাবে এই শব্দটো আটাইতকৈ পৰিচিত। CBE অৰ্থাৎ কমিউনিটি বেছড ইভেণ্টছ। এই কমিউনিটি বেছড ইভেণ্ট কি আপোনালোকে সকলোৱে জানে। নিশ্চয় চৰকাৰৰ যিখিনি উন্নয়নমূলক যিখিনি আঁচনি, যিখিনি শিশু কল্যাণমূলক যিখিনি আঁচনি, এই আঁচনিসমূহ আমি জনসাধাৰণৰ মাজলৈ লৈ যাব লাগে আৰু জনসাধাৰণক লগত লৈ বিভিন্ন ইভেণ্ট আমি পাতিব লাগে। মাহত দুটাকৈ প্ৰতিটো অংগনবাড়ী চেণ্টাৰত CBE পতাৰ নিৰ্দেশনা আছে। তাৰ বাবে চৰকাৰে পৰ্যাপ্ত পৰিমাণে অৰ্থও যোগান ধৰা হয়। কিন্তু এই CBEসমূহ পতাৰ পাছত আমি পোষণ ট্ৰেকাৰত এই CBEটো আপোনালোকে দেখুৱাবলৈ পাহৰি যায়। ইয়াৰ ফলত CBEটো ডেছবৰ্ডত ৰিফ্লেক্ট নকৰে। গতিকে প্ৰতিগৰাকী অংগনবাড়ী বাইদেউলৈ লগতে ছুপাৰভাইজাৰ বাইদেউলৈকো আমাৰ অনুৰোধ থাকিব যে আপোনালোকে বিষয়টো মনিটৰ কৰে আৰু সকলো অংগনবাড়ী বাইদেৱে যাতে CBEটো মাহৰ প্ৰথমত এবাৰ আৰু মাহৰ শেষৰ ফালে এবাৰ দুবাৰ তেখেতসকলে যেন CBEটো ডেট দুটা দি পেলাই তেখেতসকলে পোষণ ট্ৰেকাৰত যাতে CBEটো ভৰায়। এই CBEটো আমাৰ ডেছবৰ্ডত বহুত কমকৈ ৰিফ্লেক্ট হৈ আছে। সেই গতিকে আমাৰ হয়তো কিবা এটা ভুল ভ্ৰান্তি হৈছে বা কিবা এটা অৱহেলাতে হওক, পাহৰাত হওক, CBEটো আমাৰ পোষণ ট্ৰেকাৰত ভৰাবলৈ আমাৰ থাকি গৈছে। গতিকে মই আপোনালোকক এবাৰ মনত পেলাই দিবলৈ সেই ভিডিঅ'টো বনাইছোঁ। আপোনালোকে ভিডিঅ'টো চাব আৰু এই কথাবিলাক বুজিব। আৰু কিছুমান কথা আছে যে যিবিলাক বাৰ্তা আমাৰ মাজলৈ সহজভাৱে সমানভাৱে প্ৰেৰণ কৰা নহয় বা গুচি নাযায়, ফলত কিছু বাইদেৱে এই কি কৰিব লাগে, কি কৰিব নালাগে, কামৰ বিভিন্ন হেঁচাত তেখেতসকলে কিছুমান বস্তু পাহৰি যায়। এতিয়াৰ পৰা মোৰ এটা অনুৰোধ থাকিব, আপোনালোকে দৈনন্দিন কৰিবলগীয়া কামৰ লগতে এইটো এটা কাম প্ৰতি মাহত দুটা CBE ইভেণ্ট আপোনালোকে ডেট দুটা দি পেলাই আপোনালোকে CBEসমূহ পোষণ ট্ৰেকাৰত আপোনালোকে ভৰাব লাগিব। আপোনালোকে যিহেতু CBEসমূহ প্ৰতি মাহত পাতি আহিছে, উদযাপন কৰি আহিছে, বিভিন্ন অন্নপ্ৰাশন দিৱস, সুপোষণ দিৱস ইত্যাদি ধৰণে যেনেধৰণে কমিউনিটি ইভেণ্টছবিলাক আপোনালোকে পাতে, এই কমিউনিটি ইভেণ্টবিলাক CBEবিলাক পতাৰ পাছত আপোনালোকে এই CBE দুটা মাহৰ শেষত এবাৰ আৰু মাহৰ আগফালে এবাৰ, আৰম্ভণিত এবাৰ, শেষত এবাৰ, দুটা ডেটত আপোনালোকে CBE পতাটো পোষণ ট্ৰেকাৰত আপোনালোকে দেখুৱাব লাগিব। এই দেখুৱাবলৈ নাপাহৰিব। যদি পোষণ ট্ৰেকাৰত CBEটো নেদেখুৱায়, তেতিয়াহ'লে CBEটো ডেছবৰ্ডত ৰিফ্লেক্ট নকৰে। তাৰ ফলত CBE যিটো ফাণ্ডটো চেংচন কৰাত গভৰ্ণমেণ্টৰ অসুবিধা হয়। ইয়াৰ লগতে আৰু এটা কথা, এইটো আৰু VHSND, এই VHSNDটো আপোনালোকে মাহত এবাৰ দেখুৱাব লাগে, কিন্তু সেই এবাৰ দেখুৱাবলৈকো আপোনালোকে পাহৰি যায়। VHSNDটোৰ যিটো পাৰ্চেণ্টেজ, সেই পাৰ্চেণ্টেজটো CBEতকৈও বহুত দুখ লগাজনকভাৱে পিছ পৰি আছে, তলত আছে। গতিকে আজি এখন সভা হৈছিলে, সভাত গোটেইবিলাক আলোচনা হৈছে। গতিকে তাৰ ফলত মই এই কথাখিনি আপোনালোকক ক'বলৈ বাধ্য হৈছোঁ যে CBE আৰু VHSND এই দুটা বস্তু আপোনালোকে পোষণ ট্ৰেকাৰত ভৰাবলৈ নাপাহৰিব। CBEটো প্ৰতি মাহত দুবাৰ, VHSNDটো প্ৰতি মাহত এবাৰ। আপোনালোকে এই দুটা বস্তু পোষণ ট্ৰেকাৰত অন্তত আপোনালোকে ভৰাব। এইখিনিয়ে আছিলে কথা। আশা কৰিছোঁ আপোনালোকে সকলোৰে মনত থাকিব, বুজি পাব আৰু আগলৈকো এনেধৰণে অফিচিয়েল যিখিনি বাৰ্তা থাকে, কথা বতৰা থাকে, মই আলোচনা কৰিম, আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম। আপোনালোকে যদি কথাখিনি ভাল পাইছে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। শুভৰাত্ৰি।